আপোনালোকে জানেনে বাৰু 12টা পূৰ্ণিমাৰ ভিতৰত মাঘ পূৰ্ণিমা কিয় শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়? বিশ্বাস কৰা হয় যে এই বিশেষ দিনটোত কৰা সামান্য এটা দানে আপোনাৰ জীৱনৰ বহুতো দুৰ্ভাগ্য নাশ কৰিব পাৰে। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম মাঘ পূৰ্ণিমাৰ তাৎপৰ্য আৰু এনে কিছুমান সহজ উপায় যি আপোনাৰ ভাগ্য উদয়ত সহায় কৰিব পাৰে। আহকচোন আৰম্ভ কৰোঁ ভিডিঅ'টো। মাঘ মাহৰ শুক্লপক্ষৰ পূৰ্ণিমা তিথিক মাঘ পূৰ্ণিমা বা মাঘী পূৰ্ণিমা বুলি কোৱা হয়। শাস্ত্ৰ অনুসৰি এই দিনটোত স্বয়ং ভগৱান বিষ্ণু গংগা জলত বাস কৰে। সেইবাবে এইদিনা পবিত্ৰ স্নানৰ মুহূৰ্ত অপৰিসীম। বিশ্বাস কৰা হয় যে দেৱতাসকলেও নিজেই এই দিনটোত পৃথিৱীলৈ নামি আহে আৰু মানৱ ৰূপ ধৰি গংগাত স্নান কৰে। এই দিনটো কল্পবাস অৰ্থাৎ এমহীয়া কঠোৰ তপস্যাৰ সমাপ্তিৰ দিন বুলি গণ্য কৰা হয়। ধৰ্মীয় দৃষ্টিকোণৰ পৰা এই দিনটো চন্দ্ৰই নিজৰ 16 কলাৰে পৰিপূৰ্ণ হৈ পৃথিৱীলৈ অমৃত বৰ্ষণ কৰে। সকলোৱে জানে যে এইদিনা স্নান কৰিব লাগে, কিন্তু বহুতে এটা বিশেষ কথা নাজানে, সেয়া হ'ল তিল আৰু বৈজ্ঞানিক সংযোগ। মাঘ মাহত বতৰ সলনি হয় আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমিবলৈ ধৰে। আমাৰ ঋষিমুনিসকলে এই দিনটোত তিলৰ ব্যৱহাৰ কেৱল ধৰ্মীয় কাৰণত নহয়, বৰঞ্চ আমাৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবেও অপৰিহাৰ্য বুলি কৈ গৈছে। এই দিনটোত কলা তিলৰ দানে আপোনাৰ ওপৰত থকা শনি আৰু ৰাহুৰ বেয়া প্ৰভাৱ দূৰ কৰে বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ কৰা হৈছে। এতিয়া জানো আহক এই মাঘ পূৰ্ণিমাত আপুনি ভাগ্য উদয়ৰ বাবে কি বিশেষ কাম কৰিব পাৰে। প্ৰথমটো হৈছে, যদি গংগা স্নান সম্ভৱ নহয় তেনেহ'লে ঘৰতে গা ধোৱা পানীত অলপ গংগাজল আৰু কলা তিল মিহলাই স্নান কৰক। ইয়াৰ দ্বাৰা শৰীৰৰ আৰু মনৰ পবিত্ৰতা আহে। 2 নম্বৰতে, সন্ধিয়া সময়ত আপুনি ঘৰৰ তুলসী তলত ঘিউৰ চাকি জ্বলাওক আৰু বিষ্ণু সহস্ৰনাম বা ওম নম ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰিব পাৰে। মা লক্ষ্মীক ক্ষীৰৰ ভোগো দিব পাৰে। 3 নম্বৰতে, সামৰ্থ্য অনুসৰি ব্ৰাহ্মণ বা দৰিদ্ৰক অন্ন, বস্ত্ৰ বা গুৰ বা তিল দান কৰিব পাৰে। মাঘ পূৰ্ণিমাত কৰা দানে সোণ দান কৰাৰ সমান পুণ্য দিয়ে। 4ৰ্থতে, এই দিনটোত পূৰ্বপুৰুষক স্মৰণ কৰি জল অৰ্পণ কৰিলে পৰিয়ালত শান্তি বিৰাজ কৰে। গতিকে মাঘ পূৰ্ণিমা কেৱল এটা তিথি নহয়, ই নিজেই নিজকে শুদ্ধ কৰাৰ আৰু পুণ্য অৰ্জন কৰাৰ এক সুবৰ্ণ সুযোগ। এইবাৰৰ মাঘ পূৰ্ণিমাত আপুনি এই সৰু কামকেইটা কৰি চাওক, আপোনাৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন নিশ্চয়কৈ আহিব। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টোত এটা লাইক কৰি দিব, আনৰ বাবে উপকাৰৰ বাবে শ্বেয়াৰো কৰি দিব পাৰে। এনেকুৱা আধ্যাত্মিক আৰু জ্ঞানবৰ্ধক ভিডিঅ'ৰ বাবে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইবো কৰি ল'ব পাৰে, যাতে আপোনালোকে প্ৰতিটো মুহূৰ্ত ভালদৰে আপোনালোকে বুজি পায়। ধন্যবাদ।